কাৰ্যসূচীখন ক'লে নিয়া তোমাৰ এইখিনি পঢ়া হ'ল যদি মই লৈ যাওঁ অসমীয়া অভিধানখন পঢ়াচোন এইখিনি থোৱা আৰু সেইখন লৈ যোৱা মাজনী তুমি স্কুলত ইংৰাজীতেই কথা পাতিব লাগে আৰু ঘৰতো মোবাইলত কথা পাতি থকাই শুনো ইংৰাজী অসমীয়া আমাৰ মাতৃভাষা অসমীয়া জনাটো খুবেই প্ৰয়োজন সেইকাৰণে তোমাক এইখন পঢ়িবলৈ দিছোঁ তুমি এনেকুৱা অসমীয়া কিতাপ পঢ়ি কি পালা কোৱাচোন তুমি ইংৰাজী নাজানাৰ কাৰণে মোৰ লগৰ ছোৱালীকেইজনীক লগ কৰা বুলিও মোৰ লাজ লাগে আজিকালি অসমীয়া ভাষাৰ একো কাম নাই আজিবা মোক কোনো কিতাপত তুমি হাত নিদিবা দিয়া এইবোৰ কি জলপান মাজনী মা এইবোৰ খোৱা বস্তু নেকি বাৰু তুমিতো জানাই মই এইবোৰ খাই বেয়া পাওঁ বুলি বাৰে বাৰে কিয় আনি থাকা এইবিলাকে জাতীয় ভাষা অসমীয়া ক জাতীয় খাদ্য এইবোৰ খা সেইবোৰ খা চি এইবোৰ খাই নেকি কিবা এইবোৰ খাই খাই নিজৰ ফিগাৰটো দেখিছা নাই গোটেইজনী একেবাৰে পেটলি হৈ গৈছা মোৰ লগৰখিনি আগত তোমাক মা বুলি চিনাকি কৰাবলৈকে লাজ লাগে এতিয়া ট্ৰেজেডি খাই থাকিব নালাগে তুমিনো মই বেয়া পোৱা কামবিলাক কিয় কৰা এতিয়া যোৱা মোৰ ৰুমৰ পৰা যোৱা এইটো লৈ যোৱা আৰু শুনা মোৰ ফ্ৰেণ্ড এজনী আহিব আজি মই ছুইগিৰ পৰা অৰ্ডাৰ দিম মোক 1000 ৰুপিজ এটা দিবা ঠিক আছে মা কোৱা মাজনী আৰু শুনা মোৰ ফ্ৰেণ্ডজনী ঘূৰি নোযোৱালৈকে তুমি মোৰ ৰুমলৈ নাযাবা ইংলিছত কিবা সুধি দিব মই বৰ লাজ পাম এতিয়া আহা পইচা দি Wow, you look so beautiful. Malansa. Aha, welcome to my home. এইটোৱে মোৰ কেনেকুৱা লাগিছে এইখন এনেকৈ পকাত কিয় পেলাই থৈছা নাপায় নহয় সেইখন অসমীয়া অভিধান হে একো কামৰ নহয় মই নপঢ়োৱে নপঢ়ো মানে পঢ়িবা আকৌ আমাক দেখোন স্কুলত অসমীয়া নপঢ়ায় সেইবাবে ঘৰত মই অসমীয়া কিতাপ খুব পঢ়ো জানা অসমীয়া আমাৰ মাতৃভাষা আমি পঢ়া শুনা ছোৱালী হৈ নিজৰ মাতৃভাষাটো যদি নাজানো মানুহে আমাক হাঁহিব জানা লোৱা আজৰি সময় পালে পঢ়িবা ঐ ভিডিঅ' গেমটো তোমাৰ নেকি লাষ্ট বাৰ্থডে দেউতাই দিছিলে বেছি দামী নহয় সস্তীয়া তোমাৰতো চাগে দামী ন হেই মই এইবোৰ বেয়া পাওঁ পাই মোৰ ভিডিঅ' গেম চেম নাই আৰু কি জানা মোবাইল ভিডিঅ' গেম লেপটপ এইবোৰ বেছিকৈ ব্যৱহাৰ কৰিলে মানুহৰ স্বাস্থ্য বেয়া হয় তুমিতো জানাই জানো সেইকাৰণে মই এইবোৰ ব্যৱহাৰ নকৰোঁ স্কুলৰ কিবা কম্পিউটাৰ কাম থাকিলে দেউতাৰটোকে ব্যৱহাৰ কৰোঁ মই ক'ৰবাত ওলাই গ'লে দেউতাই চিন্তা কৰি থাকে যে সেইকাৰণে মোবাইল এটা কিনি দিছে এইটো
কিন্তু আজৰি সময়বোৰ তুমি কেনেকৈ পাৰ কৰা? কিতাপ পঢ়োঁ, ছবি আঁকো, ৰঙা নীলা কাগজেৰে ফুল বনাওঁ, কাপোৰত ফুল বনাওঁ। ঐ কি জানা, এইবাৰ মই এম্ব্ৰইডাৰী কৰি কাপোৰ দুযোৰ বনাই থৈছোঁ, তোমাক দেখাম হা। এইবোৰ কৰি তোমাৰ বৰ নালাগে? কিয় বৰ লাগিব, ভালহে লাগে। তুমিও কৰি চাবাচোন, বৰ ভাল লাগিব। মোবাইল, ভিডিঅ' গেম, লেপটপ এইবোৰ নোলোৱাৰ আগতেতো মানুহে এনেদৰে সময় পাৰ কৰিছিল। এই যন্ত্ৰবোৰ ওলাই বেয়াহে হ'ল জানা, মানুহবোৰো যান্ত্ৰিক হৈ পৰিছে। ঐ কি হ'ল, ভেবা লাগিলে যে? কিন্তু তোমাক দেখিলেতো তেনেকুৱা নালাগে, তুমিতো ইমান ষ্টাইলত থাকা। থাকোঁ, দেউতাই কৈছে মানুহ সময়ৰ সৈতে খাপ খোৱাকৈ চলিব লাগে, নহ'লে অন্য মানুহে পাত্তা নিদিয়ে। সেইবাবে মই দেউতাই কোৱাৰ মতে ষ্টাইলিছকৈ থাকোঁ। মা ঢুকোৱাৰ পাছত দেউতাই মোক মাৰ মৰমখিনিও দিছে। দেউতাৰ ইমান ডাঙৰ ব্যৱসায়, বহুত কষ্ট হয় দেউতাৰ। মোক লৈও বহুত চিন্তা কৰে দেউতাই। সেইবাবে দেউতাই যেনেদৰে কয় মই তেনেদৰে চলোঁ। সেইবুলি মই নিজক পাহৰি গ'লে নহ'ব নহয়। আমি অসমীয়া মানুহ, আমাৰ জাতিৰ ভাষা, সংস্কৃতি, পৰম্পৰা এইবোৰ আমাৰ দৰে পঢ়া শুনাবোৰে ধৰি নাৰাখিলে কোনে ৰাখিব? গতিকে আজৰি সময়ত মোবাইল, ভিডিঅ' গেম, লেপটপ এইবোৰ এৰি আমাৰ জাতীয় কাম কিছুমান কৰিবলৈ লোৱা। আৰু এই ইংৰাজী কিতাপবোৰ এৰি অসমীয়া কিতাপখন পঢ়া। মালাঞ্চা, খুৰীয়ে কি কৰিছে? মই আহিছোঁ বুলি গম নাপায় নেকি? মা এই পাকঘৰতে আছে নেকি? বা আজি খুৰীয়ে মোৰ কাৰণে পূৰা অসমীয়া খাদ্য বনাইছে ন। তোমাৰ বহুত ভাগ্য, তুমি মাক সদায় কাষতে পাইছা। মাৰ হাতেৰে বনোৱা ধুনীয়া ধুনীয়া খাদ্য খাবলৈ পাইছা। মোৰো মাজনী জীয়াই থকাহেঁতেন। নন্দিনী, দেখিলা, খোৱাৰ কথা ক'লত মোৰ ভোকেই লাগিলে। পাকঘৰলৈকে যাওঁ, খুৰীয়ে কি বনাইছে অলপ খাই লওঁগৈ। নন্দিনী শুনাচোন। খুৰী, অ' খুৰী, কি বনাইছা? বাহ, কাচকল, বেঙেনা, কুন্দুলি, পটল, আজি মানে ভালকৈ অসমীয়া খাদ্য খাবলৈ পাম ন। খুৰী, মোৰ যে খুব ভোক লাগিছে। ভাত হয় মানে কিবা এটা খাবলৈ দিয়া না। বাহ, চিৰা দৈ, মোৰ কাৰণে ঠিক কৰিছিলা ন খুৰী? হা? অঁ, ঠিক আছে, মই তেন্তে খাই লওঁ। কিন্তু মালাঞ্চাৰ জলপান ক'ত? মালাঞ্চাই খালে, তুমি খোৱাচোন। দেখিলে, ঐ তই মোক মাতি আনি আগতে খাই দিলে। খুব ভাল লাগিলে খুৰী, এনেকৈ যদি জলপান আৰু অসমীয়া খাদ্য খাই থাকিবলৈ পাওঁ, মই কিন্তু যেতিয়াই তেতিয়াই আহিম। তুমি বাৰে বাৰে আহি থাকিবলৈ অসুবিধা নহ'ব জানো? তাতে মই ভালকৈ বনাবও নাজানো। মোৰ আহিবলৈ কোনো অসুবিধা নহয়, আৰু মাকৰ হাতৰ খাদ্য সদায় অমৃতৰ দৰেই হয়। জানে খুৰী, মই সৰু থাকোঁতেই মোৰ মা ঢুকাল। মালাঞ্চা বহুত ভাগ্যৱতী, আপোনাৰ দৰে ধুনীয়া মা এগৰাকী কাষতে পাইছে। মোৰো যদি মাজনী থাকিলেহেঁতেন। খুৰী, মই আপোনাক মা বুলি মাতিব পাৰিমনে?
অঁ আহি থাকিবা তুমি যেতিয়াই সময় পোৱা তেতিয়াই আহি থাকিবা আজিৰ পৰা মোৰ দুজনী ছোৱালী